যোৰহাট DRDA কাৰ্যালয়ৰ সন্মুখত প্ৰাপ্য দাবীৰে সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদ সাব্যস্ত। বৰ্তমানে পোৱা বেতনৰ উপৰিও ন্যূনতম 30,000 টকাৰ এককালীন বেতন বৃদ্ধি কৰি সমকামৰ মৰ্যাদা প্ৰদান কৰা, প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি স্থানীয়ভাৱে প্ৰয়োগ কৰা, দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰলৈ চাকৰি সুনিশ্চিতকৰণ কৰা, HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে অধিকাৰ সুনিশ্চিত কৰাৰ দাবীৰে এই প্ৰতিবাদ। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AN লাইভ। আমি আজি আমাৰ প্ৰাপ্য বিচাৰি এই ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমি যোৱা 11 নৱেম্বৰৰ পৰা আমি আমাৰ মূল 4টা দাবী লৈ চৰকাৰৰ ওচৰত দাবী লৈ আমি এই ধৰ্মঘট পালন কৰিছোঁ। যোৱা কালিলৈকে আমি ব্লক পৰ্যায়ত কৰিছিলোঁ, আজি আৰু কালিলৈ আমি জিলা পৰ্যায়ত কৰিছোঁ। আমাৰ দাবী মূল হ'ল যে আমি অস্থায়ী কৰ্মচাৰী, আমাক 60 বছৰ লাগে, যিটো 60 বছৰ চিকিউৰিটি হয় সেইটোৱে লাগে, নহ'লে আমাক আধাখিনিতে যদি জাগে বুলি কয় তেতিয়াহ'লে আমি এতিয়া ক'ত যাম, আমাৰ মানুহখিনি ক'লৈ যাব। সেয়ে আমি আমাৰ চাকৰি 60 বছৰ নিয়মীয়াকৰণ বিচাৰিছোঁ। এইকাৰণেই বিচাৰিছোঁ যে আপোনালোকে চাওক, আজি কিছুদিনৰ আগত PMYG ছাৰ্ভে কৰিবলৈ যি 100% দিছিলে, আমি 100% নহয়, গৰীব মানুহ চাই আমি 105% ছাৰ্ভে কৰিছোঁ অল আছামত। আমাৰ যোৰহাট জিলাই 100% ওপৰত কৈছোঁ। সেইখিনি কৰিবলৈ যাওঁতে আমি দিনক ৰাতি কৰিবলগীয়া হৈছে। 9টা 10টা হৈছে, কোনো লোকে ঘৰত হয়তো ভাত খাবলৈও পৰা নাই, এনেকুৱা অৱস্থা আছে। মই নিজেও এদিন গেছ হৈ গৈছেগৈ। কিন্তু ইমানখিনি কাম কৰাৰ পিছত আমি আমাৰ বৰ্তমানৰ দৰমহা যি 17,000 পাওঁ, এই 17,000 লগত আৰু 30,000 যোগ দিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আমাৰ যি 10% ইনক্ৰিমেণ্ট লগোৱা কথা আছিলে, যোৱা শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত আমাৰ 10%কৈ ইনক্ৰিমেণ্ট দিয়া কথা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আজি 2-3 বছৰে আমাৰ সেই 10% দিয়া নাই। আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ, বছৰি আমাৰ 10% ইনক্ৰিমেণ্ট দিয়ক। আমাৰ HR পলিচি যিখিনি সুবিধা সেইখিনি আমি পাব লাগে। আমি কাম অকল পঞ্চায়তৰ কৰা নাই, আমি কাম কৰিছোঁ এগ্ৰিকালচাৰ বিভাগৰ পৰা দিয়া জৰীপ, আমি কাম কৰিছোঁ পাব্লিক হেল্থৰ পৰা দিয়া বিভিন্ন কাম। আৰু চাওক, গাঁও অঞ্চলত যিখিনি শেষৰ দুখীয়া মানুহ, সেই মানুহখিনিৰ ওচৰত আমি আছোঁ, তেখেতসকলক প্ৰতিটো কাম কৰিবলৈ গৈছোঁ। তেখেতসকলক ঘৰ সজাই হওক, ৰাস্তা পদূলিয়ে হওক, বা প্ৰতিজন দুখীয়া মানুহৰ চোতালে গৈ আমি বিভিন্ন কাম কৰিছোঁ। কোনো এজনে ঘৰ সাজিবলৈ পৰা নাই, তেখেতৰ ঘৰত গৈ আমি বহিও আছোঁ, আহক ঘৰ সাজক। গতিকে আমি ইমানখিনি কষ্ট কৰি আমাৰ প্ৰাপ্য আমি বিচাৰিছোঁ। আমাৰ এই দাবী চৰকাৰৰ বিৰুদ্ধে নহয়, এই দাবী আমাৰ প্ৰাপ্যৰ বাবেহে আমি কৰিছোঁ। চৰকাৰে আমাৰ দাবীসমূহ মানি আমাৰ ৰাইজৰ অঞ্চলত যি কাম কৰাৰ আমাৰ সেৱা আছে এইখিনি কৰিবলৈ সুবিধা দিয়ক, এয়াই আমাৰ মূল দাবী। কাৰণে ইয়াত সকলো উপস্থিত হৈছোঁহি। যোৱা 11 নৱেম্বৰৰ পৰা আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি ব্লকত কৰ্মবিৰতি কৰিছিলোঁ। আজি আমি জিলা পৰ্যায়ত কৰ্মবিৰতি কৰিছোঁ। আমি এই কৰ্মবিৰতি কৰিবলৈ বাধ্য হৈছোঁ, কিয়নো আমাৰ বিভাগৰ মন্ত্ৰী মহোদয়ে বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আছে, বাৰে বাৰে আমাক সময় দি আছে। আমাক কয় তোমালোকৰ ছেপ্টেম্বৰত হ'ব, তোমালোকৰ নৱেম্বৰত হ'ব। তেওঁ আমাৰ বিভাগৰ কামখিনি পিছুৱাই নি আছে। অন্যান্য বিভাগৰ তুলনাত আমি সকলোখিনি কামেই কৰোঁ। বৰ্তমান পঞ্চায়ত ব্যৱস্থাত যিসকল হিতাধিকাৰী সৃষ্টি আঁচনি আমি গোটেইখিনি কাম কৰোঁ, কিন্তু আন বিভাগৰ মন্ত্ৰী মহোদয়সকলে যিদৰে বিভাগৰ কৰ্মচাৰীসকলৰ লগত আলোচনাত মিলিত হৈছে, তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে, কিন্তু আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়ে আমাৰ কৰ্মচাৰীসকলক বাৰে বাৰে প্ৰতাৰণাহে কৰি আছে। আমি তেওঁৰ ওচৰলৈ ইমান আশা লৈ যাওঁ, তেওঁক লগ ধৰোঁ, আমাৰ কৰ্মখিনি কি হ'ব ছাৰ, আমি ইমানখিনি কৰিছোঁ। তেওঁ আমাক আশাহে দি থাকে, আশা দি তেওঁ পিছুৱাই আজি আমাৰ 17 বছৰ হ'ল, কিন্তু তেওঁ এতিয়াও আমাৰ একো সুবিধা কৰি নিদিলে। সেয়েহে আমি সকলোৱে গোটেই অসমতে কৰ্মবিৰতি ঘোষণা কৰিছোঁ। বৰ্তমান যি কেঁচা ঘৰ ভেৰিফিকেশ্যন আমি 100% ওপৰত কৰিছোঁ। ৰাতি দিন একাকাৰ কৰি আমি কাম কৰিছোঁ। যিসকল হিতাধিকাৰীয়ে বৃদ্ধ পেঞ্চন পাই থাকে, আমি সেইসকলো কাম কৰি শেষ কৰিছোঁ। আমি সকলোখিনি চৰকাৰৰ কাম শেষ কৰিহে আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আজি আমি ওলাই আহিছোঁ। আপোনালোকৰ জৰিয়তে, আপোনালোকৰ মেডিয়াসকলৰ জৰিয়তে মই আমাৰ বিভাগৰ মন্ত্ৰী মহোদয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আন বিভাগৰ মন্ত্ৰী মহোদয়ে যেনেকৈ তেওঁ কৰ্মচাৰীসকলৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তা দিছে, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলকো মন্ত্ৰী মহোদয়ে কিবা এটা ভৱিষ্যতৰ কাৰণে নিৰাপত্তা দিব বুলি মই আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমি বৰ্তমানৰ দক্ষ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ আমি
নেতৃত্বত আমি আশাবাদী আৰু আমি তেওঁৰ পৰা ভৱিষ্যতৰ কাৰণে তেওঁলৈ আপোনালোকৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছোঁ। আমাৰ মন্ত্ৰী মহোদয়ে যদি আমাক প্ৰতাৰণা কৰিছে তথাপিও আমি মুখ্যমন্ত্ৰী মহোদয়ে কিজানি আমাৰ ভৱিষ্যতৰ নিৰাপত্তা দিয়ে তেওঁৰ আশাতে আমি চৰকাৰী সকলো কাৰ্যসূচী সুন্দৰভাৱে পালন কৰি গৈছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকলৈ। সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদৰ আজি অৱস্থান ধৰ্মঘটৰ প্ৰতিবাদী কাৰ্যসূচী যোৱা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। সকলো অসমৰ ৰাইজে গম পাইছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষ গম পাইছে। আমাৰ কথাটো হৈছে এনেকুৱা ধৰণৰ যে অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ দাবীসমূহ চৰকাৰৰ ওচৰত সজোৰে এতিয়ালৈকে উত্থাপন হোৱা নাই বা উত্থাপন কৰিব পৰা নাই কোনোবাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাখন এটা আপোনালোকৰ যোগেদি আমাক এটা বাৰ্তা দিব বিচাৰিছিলে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী কিবা এটা পলিটিকেলি ইণ্টাৰফেয়াৰ কৰি পেলাই আমি অৱস্থান ধৰ্মঘট বা কাৰ্যসূচীত বহিব বিচাৰিছোঁ। কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নাই। ইয়াতে মই যোৱাবাৰো কৈছোঁ, এইবাৰো কৈছোঁ যে আমাৰ গোটেই মানুহখিনি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত আমাৰ গোটেই জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া মানুহসকলে ইয়াত কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ অৱস্থাত আছে। গতিকে কৰ্মৰত অৱস্থাত থকা খিলঞ্জীয়া মানুহখিনিক আপোনালোকে সুৰক্ষা দিব লাগিব। মই এটা কথা বাৰে বাৰে ক'ম যে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত 7 বছৰ আমাৰ মূৰটো খালে, তেওঁলোকে এপইণ্টমেণ্ট দি পেলাই আমাৰ মূৰটো খালে। গতিকে তৰুণ গগৈ চৰকাৰখনক আমাৰ ক্ষেত্ৰত, বাকী বেলেগৰ ক্ষেত্ৰত মই নকওঁ, মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত চৰহাৰ তেখেতক আমি ব্যক্তিগতভাৱে সন্মান কৰোঁ। কিন্তু মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনৰ আমাৰ যিখিনি কৰ্মচাৰী হ'বলগীয়া কাম একো নহ'ল। তেতিয়াৰ দিনৰ বিভাগীয় মন্ত্ৰী ৰকিবুল হুছেইনে শেষ কৰি পেলালে, আমাৰ মূৰটো খাই পেলালে। দলনিত পানীত হাঁহ নচৰা অৱস্থাৰ নিচিনা আমাৰ অৱস্থা হ'ল। তাৰপিছত তেখেতৰ মুখ্যমন্ত্ৰী বিফল। আমাৰ মানে তেখেতৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ছাৰ বিফল। দ্বিতীয়তে আহিলে সৰ্বানন্দ সোণোৱাল ছাৰ। সৰ্বানন্দ সোণোৱাল ছাৰ আমি বিফল বুলি নকওঁ, কিন্তু তেখেতসকলকো আমাৰ ইতিহাসত সফল বুলি আমি নকওঁ। গতিকে এই শেষৰবাৰ আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আহিলে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ আশা আৰু ভৰসা আছিল যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিটো দাবী সজোৰে উত্থাপন হ'ব আৰু তেখেতৰ দিনত আমাৰ সমাধান হ'ব সমস্যাখিনি। গতিকে মই এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে বিফল মুখ্যমন্ত্ৰীসকলৰ মাজত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো যাতে নাহে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ নিৰ্বাচনৰ আগে আগে আমাৰ অতি কম সময়ৰ ভিতৰত আমাৰ সজোৰে উত্থাপন হোৱা দাবীসমূহ 60 ইয়াৰ্ছলৈ আমাৰ জব গেৰেণ্টি দিব লাগিব। দ্বিতীয়তে আমি অতিৰিক্তভাৱে আমাৰ দৰমহাত 30,000 টকা সংযোজন কৰিব লাগিব। তৃতীয়তে 10% ইনক্ৰিমেণ্টটো আমাৰ প্ৰত্যেক বছৰে দিয়াটো কম্পালচৰি কৰিব লাগিব। আৰু চতুৰ্থতে অন্যান্য ডিপাৰ্টমেণ্টৰ যেনেকৈ কণ্ট্ৰেকচুৱেল মানুহখিনি HR পলিচি আছে, সেই HR পলিচিটো আমাৰ মাজত তেখেতসকলে ইমপ্লিমেণ্ট কৰিব লাগিব। এইখিনি আমাৰ সজোৰে আপোনালোকলৈ দাবী। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ জনাইছোঁ, ইয়াতে আহোমসকল আছে, ইয়াতে কোচ ৰাজবংশীসকল আছে, ইয়াতে আপোনাৰ চাহ জনজাতিসকল আছে, ইয়াতে ৰাভা আছে, ইয়াতে হাছাং আছে, দেউৰী আছে, কাৰ্বি আছে, আপোনাৰ মিচিংসকল আছে, আমাৰ খিলঞ্জীয়া যিসকল মৰাণ মটক আছে, গতিকে চুতীয়া আছে, এইসকল জাতি জনগোষ্ঠী, ব্ৰাহ্মণ সম্প্ৰদায় আছে, ST আছে, আৰু খিলঞ্জীয়া আমাৰ যিসকল আছে এইখন মুছলিম সম্প্ৰদায়ৰ যিসকল খিলঞ্জীয়া মানুহ আমাৰ কি বুলি ক'ব এইটো আমাৰ আচলতে সেইসকল আছে, থলুৱা যিসকল মুছলিম আছে সেইসকল আছে। এই মানুহখিনি আমাৰ কৰ্মচাৰী নহয় নেকি? আপোনাৰ যদি কৰ্মচাৰী হয় তেতিয়াহ'লে আমাক আপোনালোকে অন্যান্য যেনেকৈ বিভাগত আপোনালোকৰ দক্ষ মন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী হিচাপে অন্যান্য বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহা, অন্যান্য সা সুবিধাসমূহ আপোনালোকে দায়বদ্ধতাৰে সমাধান কৰিছে। আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই কৰ্মচাৰী শিকিলিসকলৰ দাবীসমূহ সজোৰে উত্থাপন কৰি আপোনালোকে সমাধান কৰক। অন্যথা আগন্তুক সময়খিনিত অহাকালিলৈ আমাৰ এনেকৈ কাৰ্যসূচী আছে। 25 আৰু 26 তাৰিখে মই ৰাজ্যিক এটা সম্পাদক হিচাপে ঘোষণা কৰিব বিচাৰিছোঁ যে 25 আৰু 26 তাৰিখে আমি দিছপুৰ চলো, গুৱাহাটীত আমি কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু তাতে আমাৰ ভয়ংকৰ পৰিস্থিতি হ'ব, গণতান্ত্ৰিকভাৱে ভয়ংকৰ পৰিস্থিতি হ'ব। কমিশ্যনাৰ অফিচ আমি ঘেৰাও কৰিম। ইয়াৰ যোগেদি ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলকো আমি আহ্বান জনাব বিচাৰিছোঁ, তেখেতসকলৰ দুতলীয়া নীতিবিলাক বন্ধ কৰিব লাগে। আৰু আমাৰ ক্ষেত্ৰত সততাৰে সৈতে মুখ্যমন্ত্ৰীৰ ওচৰত, বিভাগীয় মন্ত্ৰীৰ ওচৰত এই দাবীসমূহ উত্থাপন কৰি সমাধান কৰিব লাগে। এটা বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ যে আমাৰ কোনোবাই বিশেষ বদমাচি মানুহবিলাকে মন্ত্ৰীৰ পেজত লিখি পেলাই, মুখ্যমন্ত্ৰীৰ পেজত লিখি আমাৰ মানুহখিনিক বদনাম কৰিব বিচাৰিছে। ইয়াৰ কাৰণে আমি দায়ী নহয়। আমাৰ কৰ্মচাৰীসকল সততাৰে সৈতে আমি সাংবিধানিক নীতি প্ৰক্ৰিয়াৰে সৈতে আমি আৰম্ভ কৰিছোঁ, কাৰ্যসূচী শেষ কৰিম আৰু এটা হেপী এণ্ডিং কৰিম বুলি ভাবিছোঁ। চৰকাৰৰ পৰা ইমানখিনি আমি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।